নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই এটা এগলেছ কেক বনাব লৈছোঁ। হঠাতে মই ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। এগলেছ কেকত মই কি ব্যৱহাৰ কৰিছোঁ সেইটো মই দেখাব নোৱাৰিলোঁ। মই কেতিয়াবা নিশ্চয় লৈ আহিম আৰু মই এতিয়া অকল পানী যে ব্যৱহাৰ কৰিছোঁ সেইটোহে দেখাব পাৰিছোঁ। এগলেছ কেকটো বনাইছোঁ আৰু মই ইয়াত পানী ব্যৱহাৰ কৰিছোঁ। বহুত বেছি ভাল হয়, বহুত বেছি স্পঞ্জি হয়। মই কেতিয়াবা লৈ আহিম বাৰু। ইয়াত মই কি বস্তু ব্যৱহাৰ কৰি পেলাই কেকটো বনাইছোঁ মই নেক্সট এটা ভিডিঅ' লৈ আহিম। আজি তাকে হঠাতে ভাবিলোঁ আৰু হঠাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। আচলতে বাহিৰত কামো লাগি আছে, 2-3জনমান মানুহ লাগি আছে। মোৰ এটা পলি হাউচ বনাইছোঁ। ইমান বেছি বৰষুণ দিছে নহয়, সেইটো কাৰণে এটা পলি হাউচ বনোৱা হৈছে। সেইকাৰণে মানুহ লাগি আছে, এখেতেও তাতে বিজি হৈ আছে পূৰা। আৰু মই এফালে মনতে ভাবিলোঁ এটা কেক বনাওঁ। সেইকাৰণে কেকৰ কাৰণে মই সোমাই আহিলোঁ আৰু বনাইছোঁ। তাতে আকৌ দুপৰীয়া ভাতো বনাবলৈ হ'ল। দুপৰীয়া ভাত একদম নিৰামিষ বনাম। চব মই নেদেখাওঁ, মই আচলতে ভেন্দি চব্জি এবিধ বনাব লৈছোঁ। সেইটো কাৰণে ভেন্দি চব্জিটোকে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব লৈছোঁ। কিছুমানে কয় যে ভেন্দি মানে ফালি ফালি বনালে পিছল ভাৱটো হয়, খাবলৈ বেয়া লাগে। সেইটো কথা নহয়, বনোৱাৰ প্ৰচেছটো যদি অকণমান বেলেগ কৰে পিছল ভাৱটো নাথাকে আৰু খাবলৈও ভাল হয়। তাকে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম, মইনো কেনেকৈ বনাওঁ তাকে দেখাম। মই আকৌ আজি এটা হাৰ্ট শ্বেপৰ কেক বনাব লৈছোঁ দেই। হাৰ্ট শ্বেপৰ কেক মই বহুত দিন বনোৱাও নাছিলোঁ। কেতিয়াবা ধৰক এনিভাৰ্চেৰী ডে', ভেলেণ্টাইন ডে' এনেকুৱাবিলাকত মোলৈ কেতিয়াবা অৰ্ডাৰ আহে, বনাওঁ। কিন্তু মই ভালে কেইদিনৰ পৰা অৰ্ডাৰ লোৱা নাছিলোঁ, সেইকাৰণে বনোৱা নাছিলোঁ। আজি আকৌ মোৰ বনাবলৈ মন গ'ল, সেইকাৰণে মই বনাব লৈছোঁ। আৰু কি কাৰণে বনাইছোঁ, কেলৈ বনাইছোঁ আৰু কাৰ কাৰণে বনাইছোঁ মই নিশ্চয় জনাম। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব। আৰু যিসকলে নতুন সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভাল লাগিলে চেনেলটো চাই ভিডিঅ'বিলাক যদি চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব আৰু এটা কমেণ্ট কৰিব। ভিডিঅ'টো শেষলৈকে চাব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগে। ঠিক আছে, এয়া মই কেকটো এতিয়া বনাই লওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এয়া এটা মই হাৰ্ট শ্বেপৰ কেক বনাইছোঁ। মই এয়া ধৰণে অকণমান টেপটেপাই লওঁ যাতে তাৰ এয়াৰখিনি ওলাই যায় আৰু কেকটো ধুনীয়াকৈ ছেটিং হৈ যায়। এয়া মই এয়া গেছতে বনাওঁ প্ৰায়, আৰু আগৰ ভিডিঅ'ত দেখাইছোঁৱে মই এইটো ম'ম' বনোৱা ষ্টেণ্ডটোতে মই কেক বনোৱা হিচাপে মই ব্যৱহাৰ কৰোঁ। এয়া এতিয়া বহাই দিলোঁ। কেকটো বেছি সময় নালাগে, প্ৰায় 30-40 মিনিটতে কেকটো হৈ যায়। আৰু মই ইফাল সিফাল কৰি থাকোঁতে কেকটো অলপমান বেছি দেৰিলৈকে বহিলে আৰু অকণমান ৰঙা হৈ গ'ল। একো নাই, খাবলৈ ভালেই হয় বাৰু। খালি মই সাধাৰণতে ৰঙা হৈ যাব নিদিওঁ। আৰু ইমানখিনিলৈ সেই কেকটো সিজে মানে মই এই ধৰণে ভেন্দিখিনিও কাটি ল'লোঁ। ভেন্দিখিনি ধুনীয়াকৈ সৰু সৰুকৈ ফালি ল'লোঁ। আৰু সেই ধৰণে মই আলুখিনিও ধৰক দীঘলীয়া আকাৰত কাটি লৈছোঁ। ভেন্দি যোনে মই বনোৱা ধৰণে খাইছে, যিসকলে খাইছে তো জানেই, যিসকলে জানে ধৰক এই ধৰণে বনালে যে খাই ভাল লাগে, যিসকলে বনায় সেইসকলেতো জানেই। আৰু যিসকলে নাজানে এই ধৰণে মই বনোৱা ধৰণে বনাবচোন, খাই বহুত ভাল লাগে, বহুত টেষ্টি হয়। মই আকৌ বিৰাট ভাল পাওঁ। এয়া ৰেডি হৈ ল'লোঁ ভেন্দিখিনি বনাবৰ কাৰণে। এয়া ধুনীয়াকৈ কাটি ল'লোঁ, আলুখিনিও কাটি ল'লোঁ আৰু ভেন্দিখিনিও কাটি ল'লোঁ। তাৰ পাছতে মই এটা কেৰাহী লৈছোঁ আৰু কেৰাহীত অকণমান তেল দি লৈছোঁ। ভেন্দি চব্জিখিনিত খালি অকণমান তেল সৰহকৈ লাগে দেই, কম তেল দিলে মানে বৰ ভাল নালাগিব খাই, সেইকাৰণে তেল অকণমান সৰহকৈ দিব। তাৰপাছতে মই 5 ফোৰণ এচামুচ দি ল'লোঁ আৰু ফুটাই ল'লোঁ। ভেন্দি চব্জিত 5 ফোৰণ দিলে বহুত বেছি সোৱাদ হয়, সেইকাৰণে 5 ফোৰণ অকণমান দিব। আৰু মই আলুখিনি আগতে ভাজি লৈছোঁ। আলুত দেখিছে মই অকণমান নিমখ দিছোঁ দেই। আলুখিনিত অকণমান নিমখ দিলোঁ আৰু আলুখিনি অকণমান সময় সিজিব দিলোঁ। আলুখিনি অকণমান সময় সিজাৰ পিছতে মই দীঘলীয়াকৈ কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজ আপোনালোকে অকণমান পৰিমাণটো বঢ়াই ল'ব পাৰিব দেই। পিঁয়াজ অলপমান বেছিকৈ দিলে কিন্তু খাবলৈ বেছি ভাল লাগে। তাৰপাছতে কাটি থোৱা কেঁচা জলকীয়া দি দিলোঁ। এইকেইটা অপশ্যনেল হয়, আপোনালোকে যদি জ্বলা খায় তেতিয়া দিব, জ্বলা নাখায় নিদিব। আৰু আলুখিনি আগতে মই ভাজি ল'ম। আলুখিনি প্ৰায় মই 70-80% মান মই আলুখিনি ভাজি ল'ম। আৰু আলুটো বেছি সময় নালাগে সিজিবলৈ। আলু সিজা হৈয়ে গৈছে। তাৰ পাছতে মই দি দিছোঁ হালধি আৰু অকণমান জিৰা পাউডাৰ।
এই ধৰণে মই অকণমান সময় লৰাই পেলাই ভাজি ল'ম। বেছি দেৰি নেভাজিব, নহ'লে মছলাখিনি জ্বলি যাব। সেইকাৰণে অলপ সময় ভাজিব। ভাজি পেলাই এয়া দেখিছেনে, মই ফালি থোৱা ভেন্দিখিনি দি দিলোঁ। ভেন্দিখিনি দি মই অকণমান সময় লৰাম। ধুনীয়াকৈ এই ধৰণে মই লৰাই পেলাই মই এতিয়া এখন ঢাকন দি পিনে অকণমান সময় ৰাখি থ'ম। প্ৰায় 3 মিনিটমানৰ কাৰণে মই এই ধৰণে ঢাকি থ'ম। আৰু গেছৰ ফ্লেমটো কমাই নিদিব, একেবাৰে অকণমান মিডিয়ামত থ'ব। কমাই দিলে ভেন্দিখিনিৰ পৰা অকণমান পিছল ভাৱ আহি যাব পাৰে। সেইকাৰণে বৰ বেছি কমায়ো নিদিব আৰু বেছি বঢ়ায়ো নিদিব, মিডিয়াম ফ্লেমত থ'ব। এয়া দেখিছে ভেন্দিখিনি অকণমান নৰম হৈ যোৱাৰ পাছতে মই ঢাকনখন এৰুৱাই দিলোঁ। ঢাকনখন এৰুৱাই এই ধৰণে মই অলপ সময় ভাজিম। এতিয়া আৰু ঢাকনখন নালাগে, ঢাকনখন নিদিয়াকৈ এই ধৰণে মই লৰাই ভেন্দিখিনি অলপ সময় ভাজিম। আৰু গেছৰ ফ্লেমটো কমাই নিদিব, বেছি কমাই দিলে বহুত টাইম লাগিব আৰু ভেন্দিৰ পৰা বিজল ভাৱ আহি যাব। তাৰ পাছতে মই অকণমান নিমখ দিছোঁ, দেখিছেনে? নিমখ যিহেতু মই আলুত অকণমান ব্যৱহাৰ কৰিছিলোঁ, সেইটো কাৰণে মই এতিয়া বেছি ব্যৱহাৰ কৰা নাই, অকণমান ব্যৱহাৰ কৰিছোঁ। এইটো আপোনালোকে সোৱাদ অনুসৰি কম বেছি কৰি ল'ব পাৰিব। এয়া ভেন্দিত মই এইকেইটা বস্তু দিয়ে ব্যৱহাৰ কৰি পিনে বনাইছোঁ। বহুত বেছি সোৱাদ হয় খাবলৈ। আৰু অলপ সময় পিছত মোৰ ভেন্দিখিনি হৈ যাব আৰু এই ধৰণে ঢাকনখন এৰাই অলপ সময় মই ভাজি থাকিম। তাৰ পাছতে দেখিছেনে মোৰ এই কেকটো ৰেডি হৈ গৈছিলে নহয়, আৰু ঠাণ্ডা হ'বৰ কাৰণে মই এখন পাত্ৰত উলিয়াই দিছোঁ, এখন থালিত উলিয়াই লৈছোঁ। আৰু মই কেকত সদায় বাটাৰ পেপাৰ ব্যৱহাৰ কৰোঁ। আপোনালোকে বাটাৰ পেপাৰ ব্যৱহাৰ নকৰাকৈও বনাব পাৰে। তেল অকণমান লগাই পেলাই অকণমান ময়দা বা আটা যদি লগাই দিয়ে, তাৰ পাছতে যদি দিয়ে, তেতিয়া বাটাৰ পেপাৰ ব্যৱহাৰ নকৰিলেও হয়। মই আকৌ কৰি ভাল পাওঁ, সেইকাৰণে কৰোঁ, আছে যেতিয়া। তাৰ পাছতে এয়া দেখিছে মোৰ কেকটো হৈ গ'ল আৰু খুব ধুনীয়া স্পঞ্জি হৈছে আৰু অকণমান খালি ৰঙা হৈ গ'ল তলৰ ফালে। মই আচলতে এনেকৈ ৰঙা হ'বলৈ নিদিওঁ কেকটো, আজি আকৌ অকণমান ৰঙা হৈ গ'ল। যিহেতু কামো লাগি আছে বাহিৰত, মানুহ আকৌ নিজেও ইটো সিটো কৰি আছোঁ, দেৰিয়ে হৈ গ'ল। একো নাই, এতিয়াও খাবলৈ বেয়া নহ'ব, ভালেই হ'ব। আৰু সেনেকৈয়ে ইটো সিটো কৰি থাকোঁতে এইফালে দেখিছেনে মোৰ চব্জিখিনিও ৰেডি হৈ গ'ল। মাজে সময়ে লৰাই আছিলোঁ দেই, আপোনালোকে লৰাই থাকিব আকৌ, নহ'লে ভাল নালাগিব খাবলৈ। এয়া মোৰ চব্জি ৰেডি, অকণো পিছল ভাৱ নহয় আৰু খাবলৈ বহুত বেছি সোৱাদ হয়। আপোনালোকে যদি ইয়াতকৈ অকণমান কুৰকুৰীয়া কৰিবলৈ বিচাৰিম বুলি ভাবে আৰু অকণমান দেৰিলৈকে থ'ব, কিন্তু আমি ইমান আৰু শুকানকৈ নাখাওঁ, অকণমান এই ধৰণে খাব বিচাৰোঁ। সেইকাৰণে আমাৰ চব্জিখিনি ৰেডি হৈ গ'ল। এয়া দেখিছেনে ভেন্দি ৰেডি, খাবলৈ বহুত বেছি সোৱাদ হয়। জলকীয়া যদি খাই ভাল পায়, অকণমান জলকীয়া বেছিকৈ দিবচোন, খাই আৰু ভাল লাগে। এয়া তাৰ পাছতে মই এখন প্লেটত আপোনালোকক উলিয়াই দেখাম। আজি আমাৰ একদমেই চিম্পুল খানা হৈছিলে, দালি ভাত চব্জি এনেকৈ হৈছিলে। সেইকাৰণে মই নেদেখালোঁ আৰু দালি ভাতখিনি কিনো দেখাই থাকিম। ভেন্দি চব্জিটো যিহেতু মই আপোনালোকক লৈ আহিছিলোঁ, সেইকাৰণে ভেন্দি চব্জিখিনি মই আপোনালোকক দেখাই দিছোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে। এয়া দেখিবলৈ যেনেকুৱা হৈছে নহয়, খাবলৈ তেনেকুৱাই হৈছে, বহুত বেছি সোৱাদ হয়। কোনোবাই যদি এই ধৰণে বনাই নাই খোৱা, খাই চাবচোন, বহুত বেছি ভাল লাগে। তাৰ পাছতে প্ৰায় 3:30-4টামান বজাত মই সকলো কাম কৰি পেলাই, মানুহবিলাকতো লাগিয়ে আছে, 5টামান বজালৈকে মানুহখিনি কাম কৰিয়ে আছিলে। মই এতিয়া ভইচ অভাৰ দি দিছোঁ। আৰু এয়া দেখিছেনে মই পটাপট কেকটো আইচিং কৰি ল'লোঁ। আৰু কি বনাম কি নবনামকৈ হঠাতে এই ধৰণে ৰেড কালাৰ বনালোঁ আৰু দুপামান এনেকৈ ৰ'জ বনাই লগাই দিলোঁ। আচলতে আজি আমাৰ এনিভাৰ্চেৰী ডে আছিলে, কিন্তু এনিভাৰ্চেৰী ডে আমাৰ ইমানেই ব্যস্ততাৰে গৈছে, একো মানে কৰিবই নহ'ল। আৰু ল'ৰাটো যিহেতু পিছদিনাখন হোষ্টেললৈ যাব লাগে, তাৰ কাৰণে একো বজাৰ কৰা হোৱা নাছিলে। চবকে ছুটি দি মেলি আমি চবেই আজৰি হওঁ মানে 7:30টামান বজাত বজাৰৰ ফালে ওলাই গ'লোঁ। ইমানেই দেৰি হৈ গ'ল, বজাৰৰ পৰা আহোঁতে আমাৰ কেক কাটি কিবা মানে চেলিব্ৰেট কৰিবলৈ সময় নহ'ল, নে কাৰোবাক মাতাও নহ'ল। বাইদেউহঁতক ভাবিছিলোঁ মাতিম বুলি, কিন্তু বাইদেউহঁতকো মতা নহ'ল। এনেকেই ব্যস্ততাৰে গুচি গ'ল আমাৰ এনিভাৰ্চেৰী ডে। কেনেকুৱা লাগিছে কেকটো জনাব। আৰু আজিলৈ আহিছোঁ, বাই।